Dear students, আজি আমি সপ্তম শ্ৰেণীৰ বিজ্ঞানৰ প্ৰথম অধ্যায় উদ্ভিদৰ পৰিপুষ্টিৰ প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিব ওলাইছো। তোমালোকে নিজৰ নিজৰ কিতাপবোৰ উলিয়াই লোৱা আৰু মই যেনেকৈ প্ৰশ্ন উত্তৰখিনি দি যাম ঠিক তেনেদৰে ভালদৰে শুনি যাবা। প্ৰথম প্ৰশ্নটো কি দিয়া আছে তোমালোকে ভালদৰে পঢ়ি লোৱা। ইয়াত দিয়া আছে জীৱই খাদ্য কিয় গ্ৰহণ কৰা প্ৰয়োজন। উত্তৰটো চাওঁ আমি। জীৱই শৰীৰৰ বৃদ্ধিৰ লগতে জীৱন প্ৰক্ৰিয়া চলাই নিবৰ বাবে বিভিন্ন ধৰণৰ পুষ্টিকাৰক দ্ৰব্য যেনে কাৰ্বহাইড্ৰেট, প্ৰটিন, চৰ্বি, ভিটামিন আৰু খনিজ দ্ৰব্যৰ প্ৰয়োজন। খাদ্য এই পুষ্টিকাৰক দ্ৰব্য জীৱক যোগান ধৰে। সেয়ে জীৱই খাদ্য গ্ৰহণ কৰা প্ৰয়োজন। মানুহো এটা জীৱ। মানুহে যেতিয়া খাদ্য খায় তেতিয়াই শক্তি পায়। সেই শক্তিৰ দ্বাৰা জীৱন প্ৰক্ৰিয়া চলাই যোৱাত সুবিধা হয়। তোমালোকে ছবিটোত চোৱাচোন, এই ল'ৰাজনে কি খাইছে? মাংস, ভাত, এইটো এটা আপেল, গাখীৰ। এইখিনি খোৱাৰ লগে লগে সি ভাতৰ পৰা কাৰ্বহাইড্ৰেট পাব, মাংসৰ পৰা প্ৰটিন পাব, চৰ্বি পাব, ভিটামিন পাব। এই পুষ্টিকাৰক দ্ৰব্যবোৰ কিহৰ পৰা পাওঁ? আমি খাদ্যৰ পৰা পাওঁ। খাদ্য খাই পিনে এই ল'ৰাজনে কি শক্তি পালে। শক্তি পোৱাৰ পিছত দৌৰিব ষ্টাৰ্ট কৰিছে। সেয়ে জীৱই খাদ্য গ্ৰহণ কৰা প্ৰয়োজন। বুজিটো পালাই? এতিয়া আমি নেক্সট প্ৰশ্নলৈ আগবাঢ়ো। 2 নম্বৰ প্ৰশ্নটোত কি দিয়া আছে আমি চাওঁ। পাৰ্থক্য লিখা পৰজীৱী আৰু মৃতজীৱী। আমাক পাৰ্থক্য লিখিব দিছে পৰজীৱী আৰু মৃতজীৱীৰ মাজত। তো তোমালোকে এনেদৰে দুটা ভাগ কৰি ল'বা। লেফ্ট চাইডে লিখিছো মই পৰজীৱী জীৱ আৰু ৰাইট চাইডে লিখিছো মৃতজীৱী জীৱ। তো 1 নম্বৰ পইণ্টটো কি দিয়া আছে আমাক? আন জীৱিত জীৱৰ পৰা খাদ্য শোষণ কৰি তাৰ পুষ্টি সাধন কৰে। আৰু মৃতজীৱী জীৱৰ ক্ষেত্ৰত কি দিয়া আছে? মৰা, পচা আদি বস্তুৰ পৰাহে খাদ্য শোষণ কৰি জীয়াই থাকে। 2 নম্বৰত কি দিয়া আছে আমাক? পোষকৰ অনিষ্ট সাধন কৰে। মৃতজীৱী জীৱই এনে নকৰে। তোমালোকে ইয়াৰ উদাহৰণ দিব পাৰিবা। পৰজীৱী জীৱৰ উদাহৰণ কি হ'ব? অমৰলতা। আৰু মৃতজীৱী জীৱৰ উদাহৰণ হ'ব কাঠফুলা। তোমালোকে মই ইয়াত ছবিও দি দিছো। এডাল হ'ল অমৰলতা। অমৰলতা এই ডাঙৰ গাছডালৰ ওপৰত এনেকে লতা হিচাপে বগাই গৈছে। তাৰপিছত এইটো কাঠফুলা। ঘৰত দেখিছানে কাঠফুলা? মাছৰুম। কাঠফুলা এটা মৃতজীৱী জীৱৰ উদাহৰণ আৰু অমৰলতা এটা পৰজীৱী জীৱৰ উদাহৰণ। তো আমি এতিয়া নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো। 3 নম্বৰ প্ৰশ্নটোত আমাক কি দিয়া আছে? পাতত শ্বেতসাৰৰ উপস্থিতি চাবলৈ তুমি কি পৰীক্ষা কৰিবা? তো উত্তৰটো কি দিয়া আছে আমি চাওঁ। টাবত ৰোৱা সেউজীয়া পাতৰ একেধৰণৰ দুডাল উদ্ভিদৰ এডালক ৰ'দত আৰু আনডালক অন্ধকাৰ কোঠা এটাত প্ৰায় 72 ঘণ্টাৰ বাবে ৰাখি থোৱা হ'ল। আমি এইডাল এডাল উদ্ভিদ লৈছো আৰু এইডাল এডাল উদ্ভিদ লৈছো। এইডালক ৰ'দত থৈছো আৰু এইডালক আন্ধাৰ কোঠাত প্ৰায় 72 ঘণ্টাৰ বাবে ৰাখি থোৱা হ'ল। 72 ঘণ্টাৰ পিছত দুয়োডাল উদ্ভিদৰ পৰা দুটা পাত আনি উতলা পানীত ধুই তাৰ ওপৰত 2 টোপালমান আয়োডিনৰ দ্ৰৱ পেলাই দিয়া হ'ল। ৰ'দত থোৱাডালৰ ৰং কেনে হৈ আছে? সেউজীয়া পাতে হৈ আছে। কিন্তু যিডাল আমি আন্ধাৰত থৈছিলো তাৰ ৰংটো কেনে হৈছে? অলপ হালধীয়া টাইপ হৈ গৈছে। সেউজীয়া ৰংটো নাই। তাৰপিছত কি কৰিছো? ইয়াৰে এটা পাত আনিছো আৰু উতলা পানীত ধুই লৈছো। সেইদৰে এইডাল গছৰ পৰা এটা পাত আনি উতলা পানীত ধুই লৈছো। তাৰপিছত দুটা পাততে আমি আয়োডিনৰ দ্ৰৱ অলপ অলপ লগ কৰি দিছো। তাৰপিছত দেখিম যে এইডালৰ ৰং ডাঠ নীলা হৈছে আৰু ইয়াৰ ৰং একেই আছে, একো চেঞ্জ হোৱা নাই। আয়োডিনৰ দ্ৰৱই শ্বেতসাৰৰ লগত বিক্ৰিয়া কৰি পাতৰ ৰং ডাঠ নীলা কৰে। এতিয়া দেখা যাব যে যিটো পাত সূৰ্যৰ পোহৰত আছিল তাৰ ৰং ডাঠ নীলা হয়। এইটো সূৰ্যৰ পোহৰত আছিল কাৰণে ইয়াৰ ৰং ডাঠ নীলা হয়।
আৰু আন্তৰ বৰণ সলনি নহয়। এটো যেনে আছিল তেনেকৈ আছে। ইয়াৰ পৰা দেখা গ'ল যে সেউজীয়া পাতত শ্বেতসাৰ থাকে। লিখিব পাৰিবা তোমালোকে পৰীক্ষাত আহিলে। তো আমি নেক্সট প্ৰশ্নলৈ আগবাঢ়ো। 4 নম্বৰ প্ৰশ্নত কি দিয়া আছে? সেউজীয়া উদ্ভিদৰ খাদ্য সংশ্লেষণ প্ৰক্ৰিয়াৰ এটা চমু বৰ্ণনা দিয়া। এইটো কেতিয়াবা সালোক সংশ্লেষণ প্ৰক্ৰিয়া বুলিও আহে। তো উত্তৰটোত কি দিয়া আছে আমি চাওঁ। উদ্ভিদৰ পাত হ'ল খাদ্য প্ৰস্তুত কৰা কাৰখানা। সেউজীয়া উদ্ভিদে বায়ুৰ পৰা কাৰ্বন ডাই অক্সাইড আৰু মাটিৰ পৰা পানী আৰু খনিজ লৱণ শোষণ কৰি সূৰ্যৰ পোহৰৰ উপস্থিতিত নিজৰ খাদ্য নিজে প্ৰস্তুত কৰি লয়। সূৰ্যৰ পোহৰত আমি আলোক বুলি কওঁ। সূৰ্যৰ পোহৰত এই প্ৰক্ৰিয়া সংঘটিত হয় বাবে ইয়াক সালোক সংশ্লেষণ বোলে। সালোক সংশ্লেষণৰ প্ৰক্ৰিয়াটো চমুকৈ তলত দিয়াৰ দৰে লিখিব পাৰি। এডাল এৰো চিন দিছো। ইয়াৰে লেফ্ট সাইডে কি আছে আমাৰ কাৰ্বন ডাই অক্সাইড আৰু পানী। সূৰ্যৰ পোহৰৰ উপস্থিতিত আৰু পত্ৰহৰিত কণাটো এনেকৈ দিব লাগিব তলত। কাৰ্বন ডাই অক্সাইড আৰু অক্সিজেন, ই অতিৰিক্ত অক্সিজেন উৎপন্ন কৰে। এইটো হ'ল সালোক সংশ্লেষণ প্ৰক্ৰিয়া। ছবিত চোৱাচোন তোমালোকে। এই পাতটোৱে বায়ুৰ পৰা কাৰ্বন ডাই অক্সাইড লৈছে আৰু বায়ুত অক্সিজেন এৰি দিছে। সূৰ্যৰ ৰশ্মি লৈছে, মাটিৰ পৰা পানী আৰু খনিজ লৱণ শিপাই লৈছে। এই সালোক সংশ্লেষণ প্ৰক্ৰিয়াত সবচে ইম্পৰ্টেন্ট বস্তু হ'ল কাৰ্বন ডাই অক্সাইড, সূৰ্যৰ পোহৰ আৰু পানী। এই তিনিটা বস্তু সবচে ইম্পৰ্টেন্ট। তো বুজি পালা? পৰীক্ষাত আহিলে লিখিব পাৰিবা তোমালোকে। ছবিটো এইটো নাকিলেও হ'ব, বাকী এইখিনি লিখাখিনি ভালদৰে লিখিবা। এতিয়া নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো। ইয়াত 5 নম্বৰ প্ৰশ্নটোত কি দিয়া আছে চাওঁ ভালদৰে। চিত্ৰৰ সহায়ত দেখুওৱা যে উদ্ভিদবোৰ খাদ্যৰ মূল উৎস। চিত্ৰটো চোৱা তোমালোকে। এজন মানুহে ফল, দালি, মাংস এই সকলোবোৰ খায়। সেইদৰে ইয়াত আছে গাখীৰো খায়। তাৰপিছত গাখীৰ আমি ক'ৰ পৰা পাওঁ? এই জন্তুৰ পৰা পাওঁ। এই জন্তু হওক, ফল, দালি, মাংস এই সকলোবোৰৰ উৎস হ'ল উদ্ভিদ আৰু তৃণ। তো চিত্ৰৰ পৰা দেখা গ'ল যে মানুহৰ খাদ্য ভাত, দাইল, মাংস, গাখীৰ, কণী আদি সকলোৰে মূল উৎস উদ্ভিদ। ঠিক তেনেদৰে অন্য জীৱ-জন্তুৰ ক্ষেত্ৰতো ছাগলী, গৰু, মুৰ্গী, মাছ আদিৰো খাদ্যৰ মূল উৎস হ'ল উদ্ভিদ। বুজি পালা? পৰীক্ষাত আহিলে লিখিব পাৰিবা তোমালোকে। এতিয়া আমি নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো। 6 নম্বৰ কুৱেশ্যনলৈ আগবাঢ়ো আমি। প্ৰশ্নটো পঢ়িছোৱাচোন কি দিয়া আছে। খালী ঠাই পূৰ্ণ কৰিব দিছে আমাক। ইয়াতো দিয়া আছে সেউজীয়া উদ্ভিদক ডেছ বোলা হয় যিহেতুকে সিহঁতে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰে। তো উত্তৰটো হ'ব আমাৰ সেউজীয়া উদ্ভিদক স্বপোষী বোলা হয় যিহেতুকে সিহঁতে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰে। বিটোত কি দিয়া আছে? উদ্ভিদৰ দ্বাৰা সংশ্লেষিত খাদ্যসমূহ ডেছ হিচাপে সঞ্চিত হৈ থাকে। উত্তৰটো হ'ব উদ্ভিদৰ দ্বাৰা সংশ্লেষিত খাদ্যসমূহ শ্বেতসাৰ হিচাপে সঞ্চিত হৈ থাকে। শ্বেতসাৰক ইংৰাজীত কি কয়? ষ্টাৰ্চ। চিটোত কি দিয়া আছে? সালোক সংশ্লেষণত সৌৰ শক্তিক আহৰণ কৰি ৰখা ৰঞ্জক পদাৰ্থক ডেছ বোলা হয়? পত্ৰহৰিত বোলা হয়। ডিটোত কি দিয়া আছে আমাক? সালোক সংশ্লেষণৰ সময়ত উদ্ভিদে ডেছ লয়। কি লয়? কাৰ্বন ডাই অক্সাইড লয় আৰু ডেছ এৰি দিয়ে। কি এৰি দিয়ে? অক্সিজেন এৰি দিয়ে। বুজি পালা? পৰীক্ষাত আহিলে লিখিব পাৰিবা তোমালোকে। এতিয়া আমি নেক্সট কুৱেশ্যনলৈ। ইয়াত কি দিয়া আছে? তলত দিয়াসমূহৰ নাম লিখা। এবিধ পৰজীৱী উদ্ভিদ যাৰ কাণ্ড হালধীয়া, মিনি আৰু নলিকা সদৃশ। ইয়াক আমি অমল কওঁ।
ঠাই বিশেষে ইয়াক স্বৰ্ণলতা বা আকাশীলতা নামেৰেও জনা যায়। তোমালোকে কমেন্ট কৰি জনাবাচোন তোমালোকে কেতিয়াবা অমৰলতা দেখিছানে? বিট কি দিয়া আছে? এবিধ উদ্ভিদ যি স্বপোষী আৰু পৰপোষী বা উভয় ধৰণে পৰিপুষ্টি গ্ৰহণ কৰে। উত্তৰটো কি হ'ব? লাইকেন। লাইকেন দেখিছা জানো? যোনে যোনে দেখিছা কমেন্টত লিখিবাচোন। চিটোত কি দিয়া আছে? পাতত থকা যিটো ছিদ্ৰৰ সহায়ত উদ্ভিদে গেছ বিনিময় কৰে। কি ছিদ্ৰ? পত্ৰৰন্ধ্ৰ। বুজি পালা? পৰীক্ষাত আহিলে লিখিব পাৰিবা তোমালোকে। এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ কি দিয়া আছে। কুৱেশ্যন নম্বৰ 8 শুদ্ধ উত্তৰত চিন দিয়া। অমৰলতা স্বপোষী পৰজীৱী মৃতজীৱী পোষকৰ উদাহৰণ। কি হ'ব উত্তৰ? পৰজীৱী। উত্তৰ হ'ব পৰজীৱী 2 নম্বৰ। বিট কি দি আছে আমাক? এবিধ উদ্ভিদ যি পোক পতংগক খাদ্য হিচাপে গ্ৰহণ কৰে। অমৰলতা, জবা ফুল, কলচী উদ্ভিদ, গোলাপ। কোনটো হ'ব উত্তৰ? উত্তৰটো হ'ব কলচী উদ্ভিদ। বুজি পালা? এতিয়া কুৱেশ্যন নম্বৰ আমি 9 লৈ যাওঁ। ইয়াত আমাক কি কৰিব দিছে? মিলাব দিছে। স্তম্ভ 1 লগত 2 নং স্তম্ভ মিলোৱা। পাৰিবানে? পত্ৰহিতৰ লগত কি হ'ব? কোৱাচোন। পত্ৰহিতৰ লগত হ'ব পাত। নাইট্ৰজেনৰ লগত কি হ'ব? নাইট্ৰজেন বেক্টেৰিয়া। অমৰলতাৰ লগত পৰজীৱী। প্ৰাণীৰ লগত কি হ'ব? পৰপুষ্ট জীৱ। আৰু পোক পতংগৰ লগত কলচী উদ্ভিদ। মই ইয়াত ভালদৰে লিখি দিছোঁ, তোমালোকে স্ক্ৰীনশ্বট মাৰি লোৱা নহ'লে বহীত হ'লেও লিখি লোৱা ভিডিঅ'টো পজ কৰি। বুজি পালা? এতিয়া আমি 10 নম্বৰ কুৱেশ্যনলৈ আগবাঢ়োঁ। 10 নম্বৰ কুৱেশ্যনত আমাক কি দিয়া আছে? শুদ্ধ বাক্যত সু আৰু অশুদ্ধ বাক্যত অ লিখা। তো 1 নম্বৰত সালোক সংশ্লেষণ প্ৰক্ৰিয়াত কাৰ্বন ডাই অক্সাইড নিৰ্গত হয়। এইটো শুদ্ধ নে অশুদ্ধ? শুদ্ধ। তো উত্তৰত আমি সু বুলি লিখিম। যিবোৰ উদ্ভিদে নিজে নিজৰ আহাৰ প্ৰস্তুত কৰে সেইবোৰক মৃতজীৱী বোলা হয়। শুদ্ধ নে অশুদ্ধ? এইটো হ'ব অশুদ্ধ। সেইকাৰণে আমি অ বুলি লিখিম। শুদ্ধ উত্তৰটো কি হ'ব ক'ব পাৰিবানে? যিবোৰ উদ্ভিদে নিজে নিজৰ আহাৰ প্ৰস্তুত কৰে সেইবোৰক আমি স্বপোষী বুলি কওঁ। 3 নম্বৰ সালোক সংশ্লেষণত প্ৰটিন উৎপন্ন নহয়। শুদ্ধ নে অশুদ্ধ? শুদ্ধ। কাৰণ সালোক সংশ্লেষণ প্ৰক্ৰিয়াত কি উৎপন্ন হয়? প্ৰটিন উৎপন্ন নহয়। খাদ্যহে উৎপন্ন হয় আৰু অক্সিজেন। 4 নম্বৰ সালোক সংশ্লেষণ প্ৰক্ৰিয়াত সৌৰ শক্তি ৰাসায়নিক শক্তিলৈ পৰিৱৰ্তন হয়। এইটো শুদ্ধ হ'ব। তো আমি সু বুলি লিখিম। নেক্সট কুৱেশ্যনলৈ আগবাঢ়োঁ। 11 নম্বৰ প্ৰশ্নত কি দিছে আমাক? তলত দিয়াবোৰৰ পৰা শুদ্ধটো বাছি উলিওৱা। সালোক সংশ্লেষণৰ বাবে উদ্ভিদৰ কোনটো অংশই বায়ুমণ্ডলৰ পৰা কাৰ্বন ডাই অক্সাইড গ্ৰহণ কৰে? মূলৰাম, পত্ৰৰন্ধ্ৰ, পাতৰ হীৰা আৰু বৃতি। উত্তৰটো হ'ব পত্ৰৰন্ধ্ৰ। পত্ৰৰন্ধ্ৰই সালোক সংশ্লেষণৰ বাবে বায়ুমণ্ডলৰ পৰা কাৰ্বন ডাই অক্সাইড গ্ৰহণ কৰে। এতিয়া আমাৰ এইটো শেষৰটো প্ৰশ্ন কি দিয়া আছে? তলত দিয়াসমূহৰ পৰা শুদ্ধটো বাছি উলিওৱা। উদ্ভিদে বায়ুমণ্ডলৰ পৰা কাৰ্বন ডাই অক্সাইড তলৰ কোনটো অংগৰ জৰিয়তে গ্ৰহণ কৰে? শিপা, কাণ্ড, ফুল, পাত। উত্তৰটো হ'ব পাত। তো বুজি পালা সকলোৱে? তোমালোকে বিজ্ঞানৰ এইটো চেপ্টাৰ যদি ভালদৰে বুজি পাইছা তেন্তে ভিডিঅ'টো লাইক কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু লগৰবোৰৰ লগত শ্বেয়াৰ কৰিবা। আৰু তোমালোকৰ নতুন নতুন যিবিলাক চেপ্টাৰ আছে, চেপ্টাৰ 2, 3 এইবিলাকৰ ভিডিঅ' লাহে লাহে আহি থাকিব। লগতে তোমালোকে বেলেগ ছাবজেক্টৰো যদি ভিডিঅ' বিচাৰা তেন্তে কমেণ্টত লিখিবা। মই সময় অনুযায়ী তোমালোকৰ বাকী ছাবজেক্টবোৰৰো ভিডিঅ' দিবলৈ চেষ্টা কৰিম। থেংক ইউ।